অহাৰ ঘৰে ঘৰে নল ঘৰে ঘৰে জল এই শ্লোগান ওদালগুৰিৰ ভুটিয়া চাঙত কেৱল নলহে আছে জল নাই বিকল হৈ পৰিছে টংলা সংমণ্ডলৰ জল জীৱন মিছন প্ৰকল্প এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শীঘ্ৰেই আঁচনিখন কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে এই সন্দৰ্ভত সবিশেষ জনাব সেঠাইত উপস্থিত আছে সতীৰ্থ সাংবাদিক ফাইজুল হুছেইন ফাইজুলৰ এক প্ৰতিবেদন আগবঢ়াইছো কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন এই জল জীৱন মিছনৰ দ্বাৰা প্ৰত্যেকটো ঘৰৰে ঘৰ ঘৰ জল ঘৰ ঘৰ নল এই আঁচনিৰে কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ সমূহ ৰাজ্যকে পানী যোগান ধৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল কিন্তু মই মোৰ সহযোগী কেমেৰা পাৰ্চনক দেখাম এইসকল লোক আজি ওলাই আহিছে তেওঁলোকে কিন্তু পানী পোৱা নাই তেওঁলোকে এই দুই বাল্টিঙেদি তেওঁলোকে অশেষ কষ্ট কৰি তেওঁলোকে পানী আনিছে কি ক'ব বাইদেউ কিমান দিনৰ পানী পোৱা নাই 5-6 বছৰে হ'ল বহু বছৰ আজিলৈকে পানী খাব পৰা নাই ক'ৰ পৰা আনি আছে পানী ইয়াতেতো 3-4 মাহৰ ভিতৰতো শুকায়ে যাব তাৰপিছত আৰু বহুত দূৰৰ পৰা আনিব লাগে তাতে নতুনকৈ এটা যে বনাইছিল পানীৰ যোগান আঁচনি বনাইছিল এইটো দিয়াই নাই দেখোন দিয়া নাই আপোনালোকে অভিযোগ কৰিছিল নে কৰিছিলে কিন্তু দিয়া নাই কি কয় তেখেতসকলে কি বা কয় এতিয়া কি বা ক'লে কি কব পানী যে পোৱা নাই আপোনালোকে পানী পোৱা নাই এতিয়া পানী আমাকতো পানী লাগে নহয় আমি কেনেকুৱা পানী উঠাব নোৱাৰো এটা যে জল জীৱন মিছন আঁচনি বনাইছিলে সেইটোৰ পৰা পোৱা নাই নেকি নাই পোৱা একো দিয়া নাই আমাক একো দিয়া নাই পানী দিয়া নাই দিয়া নাই এই পাইপ বিলাক লগাই থৈ গৈছে দেখোন এনে লগাই গৈছে নাই দিয়া আজিলে তাৰ পৰা পানী নোলাল দিয়া নাই পাইপটো এনে লগাই দি গৈছে তাতে এইখিনিত আমাৰি আকৌ কিন্তু পানী দিয়াই নাই কিমান দিন হ'ল পানী লগোৱা পাইপ লগোৱা হ'ল 1 বছৰ হৈ গ'ল 1 বছৰ হৈ গৈছে হয় নিশ্চিতভাৱে ক'ব লাগিব 1 বছৰ আগতে কিন্তু জেজেআমৰ যি ঠিকাদাৰ আছে ঠিকাদাৰে কিন্তু ইয়াতে পাইপৰ কানেকশ্যন কৰি থৈ গৈছিলে কিন্তু আজিৰ তাৰিখতে জনসাধাৰণে পানী নাপালে কি ক'ব আপোনালোকে পানী নাপালে ইমান দিন হ'ল পানী দিম গৈ ফালে পাইপকেইটা লগালে ইলেকশ্যনৰ টাইমত আহিব ভোট ল'ব ভোট লোৱাৰ পাছত পাহৰি যায় পানী আছে না আমি ইমান কষ্ট হৈ আছোঁ পানী ক'ৰবাত গিলানত লৈ যায় কাৰোবাৰ বৰিঙত যায় কাৰোবাৰ কুঁৱাত আনি এতিয়া চলি আছোঁ বৰ্তমান এতিয়া পানীটো উঠিছে এতিয়া নিজৰ কুঁৱা নাই বেলেগৰ কুঁৱাত যাব লাগে পানী আনে হ'ব বহুত দূৰ হয় বাল্টিঙেদি পানী আনিব লাগে আৰু কয় যে এতিয়ালৈকে 1 বছৰ হ'ল পাইপকেইটা লগাই দিছে পাইপ মামৰ খাই পৰি গ'ল কিছুমানটো এতিয়ালৈকে পানী দিয়া নাই মামৰ খাই গৈছে গোটেই কিন্তু পানীৰ কথা ক'লে হৈ যাব বুলি কয় কালেকশ্যন কৰে পইচা পানী দিম বুলি পানী নেদে বিভাগীয় কৰ্তৃপক্ষক কৈছিল না আপোনালোকে অফিচত কৈছিল না কৈছিল যে হৈ যাব এবাৰ হৈ যাব বুলি ক'লে কৈ একেবাৰে বন্ধ হৈ গ'ল ৰাইজে কাটৰ অনুৰোধ কৰিছে বিভাগীয় কৰ্তৃপক্ষক কিন্তু আজিলে কিন্তু কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ কিন্তু কাটৰ অনুৰোধ নুশুনিলে মই কিছু দৃশ্যাংক দেখাম কেমেৰা পাৰ্চনক এয়া হৈছে জেজেআমৰ যি পানী যোগান আঁচনি ইয়াতে নিৰ্মাণ কৰিছিল বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জড়িত হৈ আছে এই পানী যোগান আঁচনি তেওঁলোকে পানী যোগান ধৰিব লাগিছিল কিন্তু আজিলে পাইপ যেনেকৈ তেওঁলোকে স্থাপন কৰি থৈ গৈছিল তেনেকৈ কিন্তু আজিলে পাইপ এনেকৈ থাকিল আমাৰ লগত আছে আৰু কিছু গাঁওবাসী মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা আপোনালোকে পানী যে পোৱা নাই কি ক'ব কি ক'ব আপুনি পানী এতিয়া পাইপখিনি লগাই থৈ গ'ল আৰু তেওঁলোকক জনোৱা হৈছে পানী সোনকালে দিবৰ কাৰণে তেওঁলোকে আজিলৈকে মানে একো পদক্ষেপ লোৱা নাই পানীখিনি দিব পৰা নাই আৰু দুখীয়া মানুহ ইয়াতে ইমান দূৰত যায় হাজিৰা কৰি খায় পানী আনিবৰ কাৰণে কুঁৱাৰ পৰা ইমান দূৰত কষ্ট কৰি পানী উঠাই 2 বাল্টিং পানী আনাৰ কাৰণে ইমান দূৰত যাব লাগে 1 ঘণ্টামান সময় লাগি যায় কিন্তু ইয়াতে যিখিনি পাইপবিলাক লগাই থৈ গ'ল একো আজিলৈকে পানীৰ ব্যৱস্থা কৰা নাই হয় নিশ্চিতভাৱে কোটি টকা খৰচ কৰিছিল কিন্তু এই পানী যোগান আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে বহুত সংখ্যক আঁচনিয়ে কিন্তু অসমখনত তেওঁলোকে এই জেজেএম আঁচনিৰ নামত খৰচ কৰিছিল কিন্তু আজিৰ তাৰিখত দেখা গ'ল ৰাইজে কিন্তু কৰ্মক্ষেত্ৰত কিন্তু এটোপাল পানীও নাপালে বহুত দূৰৰ পৰা তেওঁলোকে পানী আনি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব লগা হৈছে আমাৰ এই ND24ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি লয় সেয়া হ'ব এক লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত